আমি ওলাইছো গুৱাহাটীৰ পৰা আজি মঙলদৈলৈ আৰু মই গৈ আছো 6 মান্থৰ পিছত মোৰ ঘৰ মানে মাৰ ঘৰ আৰু যাওঁতে ভাবিছো গোপেশ্বৰ দেৱালয়ত সোমাই যাম সো আপোনালোককো দেখাই আছো গোপেশ্বৰ দেৱালয় অসমৰ কামৰূপ জিলাৰ দেওদুৱাৰ অঞ্চলৰ অৱস্থিত এক পবিত্ৰ আৰু ঐতিহাসিক শিৱ মন্দিৰ এই দেৱালয় ভগৱান শিৱক উৎসৰ্গিত আৰু বহুত বছৰ ধৰি স্থানীয় ভক্তবৃন্দৰ আস্থা বিশ্বাস আৰু পূজাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত গোপেশ্বৰ নামটো ভগৱান শিৱৰেই হৈছে এটা বিশেষ নাম দেওদুৱাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত এই দেৱালয়ত সোমালে এক বিশেষ শান্তি পবিত্ৰতাৰ অনুভৱ হয় মন্দিৰৰ চৌহদত থকা গোপেশ্বৰ পাহাৰৰ বা ওচৰৰ প্ৰাকৃতিক পৰিৱেশ এই স্থানৰ আধ্যাত্মিক মাহাত্ম্য আৰু অধিক বঢ়াই তোলে মন্দিৰটোৰ সন্মুখেৰে NH31টো পাৰ হৈ গৈছে এই মন্দিৰটো প্ৰায় 10 শতিকাৰে হয় মন্দিৰৰ পূজাৰীজনে কোৱা মতে ইয়াত ভগৱান অৰ্ধনাৰীশ্বৰ ৰূপত আছে সেয়েহে এই মন্দিৰৰ মেইন পূজা স্থানটো ঢাকি থোৱা হয় আজিও গোপেশ্বৰ দেৱালয় স্থানীয় লোকসকলৰ হৃদয়ত এক গভীৰ স্থান দখল কৰি আছে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবেও ই অসমৰ ঐতিহ্যৰ এক মূল্যৱান অংশ হিচাপে থাকি যাব ইয়াত এটা হনুমান আৰু বৈষ্ণোদেৱীৰো মন্দিৰ আছিলে আমি দুইটা মন্দিৰেই দৰ্শন কৰিছিলোঁ গোপেশ্বৰ আহিলোঁ সেৱা কৰিলোঁ প্ৰসাদ খালোঁ আপোনালোক গোটেইখিনি দেখালোঁ এতিয়া ফাইনেলি গৈ আছোঁ মঙলদৈ আৰু ডাইৰেক্ট লগ পাম মঙলদৈ গৈ আপোনালোকক আৰু মঙলদৈ ভিডিঅ' মই নেক্সট ভিডিঅ'ত দি আছোঁ চ' চেনেলটো জল্দি ছাবস্ক্ৰাইব কৰি দিব মোৰ নেক্সট ভিডিঅ'বোৰ চাবৰ কাৰণে আজিলৈ আহিছোঁ তেন্তে বাই